হয় আমাৰ বাংলিপাৰাত আজিৰ পৰা ৬-৭ বছৰ আগতে আৰু আমাৰ এই অঞ্চলৰ মই জনামতে বাংলিপাৰা গাঁও ভিত্তিত মানে বিহু ফাংচনৰ প্ৰথম পৰ্যায় বুলি ক'ব পাৰি। বিভিন্ন মহলৰ পৰা মই গম পাইছোঁ যে প্ৰথম বিহু ফাংচন হৈছিলে বাংলিপাৰাত, কিন্তু কালক্ৰমত আমাৰ কি হৈছিলে উঠি অহা প্ৰজন্মৰ কিবা অলপ অসুবিধাৰ ফলত আমাৰ কিবা এটা পৰিস্থিতিত গেপছ হৈছিলে। যিয়ে নহওক আমাৰ উদীয়মান ডেকা কেইজনমানে ওলাই আহি মাত্ৰ 3 দিনৰ ভিতৰত মই তেখেতসকলক এইটোৱে ধন্যবাদ জনাইছোঁ যে 3 দিনৰ ভিতৰত তেখেতসকলে এটা এনেকুৱা আমাৰ সংস্কৃতি বহাগ বিহু বুলি ক'বলগীয়া নাই, সকলোৱে জানে, মই এইখিনি বিষয় নকওঁ। কিন্তু আজি আমাৰ এই বাংলিপাৰা এই অঞ্চলৰ যে উঠি অহা প্ৰজন্মখিনিক প্ৰতিভাখিনি কেনেকৈ উৎফুল্লিত কৰিব পাৰি, ৰাইজৰ মাজত উদঙাই দেখুৱাব পাৰি যে বোকাটো পদুম আছে, তাৰে এটা প্ৰতিফলন আজি আমাৰ এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ জৰিয়তে প্ৰদৰ্শিত হৈ আছে, আপোনালোকে দেখা পাই আছে। আৰু আমি ভাবিছোঁ আমাৰ এই অঞ্চলৰ পৰা সৰু কণ ল'ৰা ছোৱালী অভিভাৱকসকলৰ লগত আগবাঢ়ি আছে। আৰু যিখিনি আমি বিহু নৃত্য প্ৰদৰ্শনীৰ পৰা আজি যিখিনি দেখা পাইছোঁ, গোটেইখিনি প্ৰতিভা আমি ভালেই দেখা পাইছোঁ। নৃত্য গীতৰ পৰা গানৰ পৰা আদি কৰি গোটেইখিনিয়ে মানে প্ৰতিভাশাল ব্যক্তি কিছুমান মানে সৰু উদীয়মান যুৱক ওলাই আহিছে, ভাল লাগিছে। আমি আশা ৰাখিছোঁ আমাৰ এনেকুৱা মঞ্চৰ জৰিয়তে আমাৰ এই পিছপৰা অঞ্চলত, আপোনালোকে জানে আমাৰ এই অঞ্চলৰ ৰাইজখিনি কৃষক খেতিৰ লগত জড়িত, গতিকে খেতিৰ লগত জড়িত মানুহখিনি বিহু ফাংচন পতাৰ ক্ষেত্ৰতো আপোনালোকে গম পায় আজিকালি বিহু ফাংচন এখন পাতিব লাগিলে 10-15 লাখ টকাৰ প্ৰয়োজন হয়। কিন্তু আমাৰ ইয়াৰ একদম পিছপৰা খেতিয়ক শ্ৰেণীয়ে নিজৰ হাতৰ মুঠি ধন ভাঙি পেলাই আজি বিহু উদযাপন কৰিবলৈ ওলাই আহিছে, আমি তাত সহযোগিতা কৰিছোঁ। আজি আমি বাংলিপাৰা ৰাইজৰ সহযোগত তথা আমাৰ স্থানীয় যুৱকসকলৰ উদ্যোগত বিশেষকৈ আমি আজি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিব লৈছোঁ। আজি ৰাতিপুৱা পতাকা উত্তোলনকে আৰম্ভ কৰি কিনে বিভিন্ন কাৰ্যসূচী 12 ধৰণে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু সন্ধিয়া আমাৰ যে সাংস্কৃতিক অনুষ্ঠান, এই সাংস্কৃতিক অনুষ্ঠানত জেং বিহুৰ পৰাই বিভিন্ন নৃত্যৰ লগতে আমাৰ যি কৃষ্টি সংস্কৃতি, ইয়াত এই বিভিন্ন ধৰণৰ গীত মাতৰ পৰিৱেশন হৈছে। আৰু স্থানীয় শিল্পীৰ দ্বাৰা আমাৰ যিসকল স্থানীয় প্ৰতিভাৱান শিল্পী আছে তেওঁলোকৰ দ্বাৰাই সংগীত পৰিৱেশন কৰা হ'ব। আৰু আমি বিশেষকৈ স্থানীয় যিবিলাক শিল্পী বা প্ৰতিভা আছে সেইসকলৰ যাতে প্ৰতিভা আমাৰ মাজত মানে যিধৰণে আগবঢ়াই নিব পাৰি তাৰ কাৰণে এটা পৰিৱেশ তৈয়াৰ কৰা হৈছে। বিগত বহু বছৰ আগতে আমাৰ ৰঙালী বিহু উদযাপন কৰা হৈছিল বাংলিপাৰাত, আৰু সেই সময়ত আমি নিজেও একাংশিকা নাট প্ৰতিযোগিতা আছিল, নাটত আমি অংশগ্ৰহণ কৰা আছিলোঁ। গতিকে সেই সময়ত নাটকৰ লগতে গীত মাতৰ যি চৰ্চা আছিল, সেই চৰ্চাৰ মাজতে আমাৰ কেইবছৰমান গেপ হৈ গ'ল। আৰু পুনৰবাৰ আজি যি অসমৰ যি জাতীয় জীৱনৰ যি পৰিৱেশ, আজি বিহুক যি ধৰণৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সময়ত আমাৰ ল'ৰাবিলাকেও অনুপ্ৰাণিত হৈ আৰু নতুনকৈ বিহুখন উদযাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। আৰু আহি থকা দিনত এই বিহুখন এই গোটেইটো অঞ্চলটোৰ কাৰণে এটা ভাল মানে পৰিৱেশ তৈয়াৰ কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ মাজত সমন্বয় সৃষ্টি হ'ব, আমাৰ মাজত যি ভাতৃত্ববোধ তৈয়াৰ হ'ব আশা ৰাখিছোঁ। নিশ্চিতভাৱে আমি এই যে সংগঠিতভাৱে উদযাপন কৰাৰ যি এটা পৰিৱেশ বা পৰিকল্পনা আমাৰ হাতত আছে, নিশ্চিতভাৱে আমাৰ গোটেই অঞ্চলৰ প্ৰতিভাসকলক লৈ বা বিহুক ৰাইজৰ যি অংশগ্ৰহণ, সেই অংশগ্ৰহণে আমাক এইবাৰ উৎসাহিত কৰিছে। আৰু আগন্তুক দিনত ইয়াতকৈ ভালকৈ সুন্দৰকৈ আৰু বহল ভিত্তিত আমি আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ 2 হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।